উচ্ছেদ বন্ধ হব লাগিব, ক্ষতিপূরণ দিব লাগিব, রিহেবিলিটেশনৰ ব্যৱস্থা কৰিব লাগিব। হয় না, আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছিল, উচ্ছেদ বন্ধ হ'বই লাগিব, রিহেবিলিটেশনৰ ব্যৱস্থা নকৰি কোনো ধৰণৰ উচ্ছেদ কৰা নচলিব। এইসকল ভাৰতীয়, এইসকল অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, গতিকে মেনলেছ মানুহ, ভূমিহীন মানুহ, নদীৰ গৰাখহনীয়াগ্ৰস্ত মানুহ, তেখেতসকলে চৰকাৰী ভূমিত আছিল। চৰকাৰৰ যদি এই মাটিৰ একান্ত দৰকাৰ, তেখেতসকলৰ ব্যৱস্থাপনা আগতে কৰিব লাগিব।